ঘৰৰ সৰা মোচা কামটো মই প্ৰত্যেক দিনাই কৰোঁ, কিন্তু একেটা কামতে মোৰ সদায় কিয় টাইম লাগে নাজানো। আজি 12টাত মই আজৰি হৈছোঁ। আমাৰ যে পুখুৰীটো আগতে বহুত বেছি বোকা হৈ গৈছিল, চ' এতিয়া পুখুৰীটো অলপমান দ হ'ব, নতুনকৈ মাছ দিম। মাছ খাবা তাৰ আগতে আমি চাহকাপ খাই লওঁ দেউতাৰ সমবায় মিটিঙৰ, মানে প্ৰত্যেক মাহৰ ছেকেণ্ড ছেটাৰডে দেউতাৰ মিটিংখন হয়, আৰু তেতিয়া যিহেতু বাও থাকে, দেউতাই আমাকে পঠিয়াই দিয়ে পইচাটো দিবৰ কাৰণে, আৰু আমি ইয়াতে ধুনীয়াকৈ চাহকাপ খাই যাওঁ। এতিয়া যাওঁ ভেলেণ্টাইন্স ডে মানত। মাই গড, তই ইমান নিবি মন বাই বাই। যে আমিতো শিৱৰাত্ৰিহে পালিম, বলক বজাৰ কৰিবলৈ যাওঁ। বজাৰ বুলিবলৈ ফল মূলে কিনিব লগা আছিল, সেইখিনি কিনিলোঁ। তাৰপিছত পেট পূজা কৰিলোঁ, তাৰপিছত আহিলোঁ ডুগুহঁতৰ ঘৰত। ইফালে ই এণ্টাৰটেইনমেণ্ট কৰি আছে, আৰু ই আমাৰ পিছত এনি টাইম ঘূৰি ফুৰে। পিছে আজি বৰমাহঁতৰ ঘৰত নতুন কইনাও আহিছিলে দেই, তাইকো দেখুৱাই দিছোঁ। আৰু ইফালে তাই মোক আকৌ লুটিছে, মিঠা পান খুজি খুজি খাইছে ৰাইজ। এয়া ঘৰত আহি ইমান পাৰ্চেল, কিন্তু মোতকেতো কমেই। মোৰ 5টা-6টা জমা হৈ আছে। মোৰতো 4টা তাতকে বেছি মোৰ। পাৰ্চেল আনবক্সিঙৰ কাৰণে বেবছ আমি বেলেগকে চেনেল এটা খুলিব পাৰোঁ। পাৰি। তেতিয়া চাগে মোৰ পাৰ্চেলটো খুলিব মন যাব। তাতে মানে অকল পাৰ্চেল আনবক্সিঙৰে ভিডিঅ' হ'ব, বা মই খানা চানা বনাওঁ কেতিয়াবা, সেয়া। আৰু এইটো যিহেতু মিনি ব্লগ আছিল, এইটোত অকল মিনি ব্লগ হ'ব। খুলিম নে গাইজ? হ'ব। এতিয়া হেটাৰ্ছখিনি জ্বলি পুৰি শেষ হোৱাৰ আগতে মোৰ ভাল পোৱাখিনিক মৰম দি আজিলৈ ইমানেই।